আৰু প্ৰকৃততে যদি জাতীয়তাবাদ আছে, প্ৰকৃততে যদি অসমীয়া এগৰাকী স্বাভিমানী ব্যক্তি হয়, তেতিয়াহ'লে সঁচা অৰ্থত কি ভুল কি শুদ্ধ সকলোৱে গম পাব, কি যুক্তি কি অযুক্তি সকলোৱে গম পাব। আৰু বৰ্তমান যদি আপোনালোকে চাবলৈ যায় সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোক সকলোৱে জানিব পাৰিছে যে বীৰ লাচিত সেনা অসমে জুবিন গাৰ্গৰ ধেমাজি জিলা সমিতিৰ দ্বাৰা আয়োজিত হ'বলগীয়া 2025 চনৰ ৰঙালী বিহুৰ বাবে আগতীয়াকৈ তেখেতৰ লগত আচলতে কথা বতৰা পাতি ৰখা হৈছিল। কিন্তু এই যি তেখেতৰ মন্তব্য, যি এগৰাকী গণশিল্পীক তেখেতে অপমান কৰিলে, এই অপমানৰ বাবে বীৰ লাচিত সেনাৰ অনুষ্ঠানত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান বাতিল কৰা হৈছে অথবা জুবিন গাৰ্গক বয়কট কৰা হৈছে। আৰু এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ, কেৱল বীৰ লাচিত সেনা অসমে নহয়, প্ৰত্যেকজন খিলঞ্জীয়া ব্যক্তিয়ে, প্ৰত্যেকটো জাতীয় সংগঠনে ইয়াৰ বিৰোধিতা কৰা উচিত। প্ৰত্যেকটো জাতীয় সংগঠনে জুবিন গাৰ্গৰ দৰে কিছুমান ভণ্ড, কিছুমান মদাহী, অসমৰ যদি ক'বলৈ যাওঁ অসমৰ নৱপ্ৰজন্মৰ স্বাৰ্থক নহয়, তেখেত আচলতে অসমৰ এগৰাকী ডাঙৰ জনপ্ৰিয় মদাহী বুলি তেখেতক আখ্যা দিব বিচাৰিম। গতিকে এই ডাঙৰ মদাহী